নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপুনি অসম চৰকাৰৰ অধীনত তৃতীয় বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বা শিক্ষক নেকি? যদি হয় আৰু যদি আপুনি বদলীকৰণ বিচাৰি আছে তেন্তে আপোনাৰ বাবে এটি ভাল খবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ঘোষণা কৰিছিলে যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে মিউচুৱেল ট্ৰেন্সফাৰ অনলাইনত কৰি দিয়াৰ এটি পৰ্টেল 2 অক্টোবৰৰ পৰা খুলি দিয়া হ'ব। 2 অক্টোবৰ 2024 পৰা সেই সম্পৰ্কে এটি নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পাইছে আৰু যোনটো নটিফিকেশ্যন আমাৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা প্ৰতিটো ডিপাৰ্টমেণ্টৰে ছিনিয়ৰ মষ্ট ছেক্ৰেটাৰীলৈ দিয়া হৈছে আৰু ইয়াত সেই 2 অক্টোবৰৰ পৰা পৰ্টেল লাইভত আহিব বুলি উল্লেখ কৰিছে, যোনটো পৰ্টেলৰ জৰিয়তে মিউচুৱেল ট্ৰেন্সফাৰ বিচৰা শিক্ষক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব 2 অক্টোবৰৰ পৰা। গতিকে এই বদলীকৰণৰ আশাত থকা শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটি খুবেই ভাল খবৰ যে 2 অক্টোবৰৰ পৰা অনলাইন মিউচুৱেল ট্ৰেন্সফাৰৰ পৰ্টেল লাইভ হ'ব, খোল খাব আৰু য'ত আমি শিক্ষক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিম। ধন্যবাদ।